এই ঠাইখিনির নাম হল ভিতরচেংমারি, আমার বিদ্যাপুর গাঁও পঞ্চায়েতের অন্তর্গত। আজি বিশ্ব পরিবেশ দিবস উপলক্ষে যেহেতু আজি বৃক্ষ ৰোপণ কৰাৰ দিন, গতিকে আজি বঙাইগাঁও জিলাৰ আমাৰ এমপি মহোদয় আৰু উপায়ুক্ত মহোদয়, ডিএফও ছাৰ আৰু চিঅ' জিলা পৰিষদৰ চিঅ' তেওঁলোকে আহি তেওঁলোকৰ নেতৃত্বত আমাৰ ৰাইজৰ সহযোগিতা লৈ আজি ইয়াতে বৃক্ষৰোপণ কৰা পাৰে। আমি তেওঁলোকক সহায় কৰিছোঁ আৰু এই মাটিখিনি আচলতে এভেকশ্যন হোৱা নাই, মানে চাৰ্কেলৰ পৰা তেওঁলোকে আহি কৈছে। কোৱাৰ পিছত আমি ৰাইজে বুজাবুজি কৰি দখলকৃত মানুহখিনিৰ লগত আমি আলোচনা কৰি আমি মিল সমিলে তেওঁলোকক কৈছোঁ। তেওঁলোকে নিজে ইয়াৰ পৰা আঁতৰি গৈছে আৰু আঁতৰি যোৱাৰ কাৰণে কোনো ধৰণৰ কিছু হোৱা নাই। আমি বিৰাট তাৰ কাৰণে আমি ভাল পাইছোঁ আৰু চৰকাৰী বিষয়ববীয়াসকলকো আমি ধন্যবাদ দিছোঁ, যাতে আমাৰ ইয়াত পৰিৱেশটো সুন্দৰ থাকে। আৰু এই মাটিখিনিত যিহেতু দুটা স্কুল আছে, ভিতৰচেংমাৰি LP স্কুল আৰু অংগনবাড়ী চেণ্টাৰ, এই স্কুল দুটাৰ কথা আমি মানে উপায়ুক্ত মহোদয় আৰু MP মহোদয় জনাইছোঁ। তেওঁলোকে স্কুলখনৰ উন্নতি কৰিব বুলি আমাক আশা দিছে। কিমান বিঘা মাটি আছিল? ইয়াত মাটি আছিল 46 বিঘা 2 কঠা 7 লিচা। তাৰে কিমানখিনি এতিয়া স্কুলত এৰি দিয়ে, বাকীখিনি আমাৰ ফৰেষ্টৰ তত্ত্বাৱধানত থাকিব। আৰু আমি শুনামতে 43 বিঘা মাটিত বৃক্ষৰোপণ কৰিম। তাৰ কাৰণে আমাৰ এই গাঁওখনৰ ভাল এটা পৰিৱেশ হ'ব আৰু আমাৰ পৰিৱেশটো ভাল হোৱাৰ কাৰণে আমি ৰাইজে উপকৃত হ'ম। এইখিনি ধন্যবাদ। সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাওঁ। তো আজি PNRD ডিপাৰ্টমেণ্ট প্লাছ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যুটীয়া সহযোগত আমাৰ জিলাত সৰ্বমুঠ 2,80,000 চেপলিঙৰ প্লান্টেশ্যন কৰা হ'ব। আৰু প্লান্টেশ্যনসমূহ আমাৰ যিসমূহ ছেল্ফ হেল্প গ্ৰুপ থাকে, তেওঁলোকৰ যিসকল বাইদেউ থাকে, তেওঁলোকে এইসমূহ প্লান্টেশ্যন কৰিব। আৰু আমি আশা কৰিছোঁ যে যি আমাৰ এটা ষ্টেট ফালৰ টাৰ্গেট দিয়া হৈছে সেইটো আমি প্ৰস্তুত কৰিব পাৰিম। আৰু লগতে যিটো মাটি নাম যিটো এটা ইনিচিয়েটিভ আছে, সেই ইনিচিয়েটিভটো আমি আৰু আগবাঢ়ি যাব পাৰিম। থেংক ইউ।